We are in the same boat, brother. We're in the same boat, brother. We're in the same boat, brother. We're in the same boat, brother. If you dip one and you're gonna rock the others, the same boat, brother. Oh Lord, look down from your holy place. যেতিয়া আমি এজন সাংবাদিকক কথা কওঁ তেতিয়া আমি খুব শুদ্ধটোৱে ক'ব লাগে, এইটো আমাৰ প্ৰত্যেকৰে জনাটো খুব দৰকাৰ। এতিয়া অসম নাগালেণ্ড যিটো সংঘাতৰ কথা ইয়াত আলোচনা কৰি থকা হৈছে, সংঘাত নহ'বৰ কাৰণে যিটো আলোচনা কৰি থকা হৈছে, সেইটো কেৱল আমাৰ মাজতে সীমাবদ্ধ ৰাখিলে নহ'ব। নগা অসমীয়া সংঘাত নহ'বৰ কাৰণে আমি কি কৰিব লাগিব? সংঘাত আহিবই, সংঘাতে আনি দিয়া জীৱনৰ নতুন তৰংগ। আমি সেই সংঘাতৰ মাজেৰে আগবাঢ়ি যাব লাগিব। মই মোৰ অভিজ্ঞতাৰ পৰা কৈছোঁ যে সংস্কৃতিয়ে একমাত্ৰ অস্ত্ৰ যি দুখন ৰাজ্যক এক কৰিব পাৰে। মই কথাষাৰ এইকাৰণে কৈছোঁ, আজিৰ পৰা 20 বছৰ আগত যেতিয়া মই বাহনীত ৰঙালী বিহু উদযাপন কৰিছিলোঁ, মই তাৰ আগতে সন্মানীয় বীৰ লাচিত সেনা আৰু আমাৰ মগৰৈ মহিলা পৰিষদক মই এটা ধন্যবাদ জনাবই লাগিব। ইয়াত বিহু কৰি নাচ বাগ কৰিব পাৰিলেহেঁতেন, কিন্তু দাঁতিকাষৰীয়া গাঁৱৰ নগা লোকসকলক ইয়ালৈ মাতি আনি আৰু আমাৰ অসমীয়া যিখিনি BPCCৰ সদস্য আছে তেখেতসকলক মাতি আনি এটা ইতিবাচক দৃষ্টিৰে তেওঁলোকে এই অনুষ্ঠানটো কৰিছে। এইটো বিৰাট ডাঙৰ, মানে খুব পজিটিভ, মানে এইটো আজিৰ ডেটত এইটো অতিকে প্ৰাসংগিক বুলি মই অনুভৱ কৰিছোঁ। মই আকৌ কৈছোঁ, যেতিয়া 20 বছৰমানৰ আগত ৰঙালী বিহু সন্মিলন পাতিছিলোঁ, প্ৰথমবাৰৰ বাবে মই নগাসকলৰ যিটো ট্ৰেডিশ্যনেল ডেন্স সেইটো দেখুৱাবৰ কাৰণে প্ৰয়াস কৰিছিলোঁ। তেওঁলোকে আহিছে আৰু তেওঁলোকৰ আমি যিখন গামোচা বুলি কওঁ, তেওঁলোকে মোক দিছে যে আপুনি খুব ভাল কাম এটা কৰিলে। আৰু তেতিয়াৰ পৰা সেই আমাৰ খেৰেমীয়া ছাইডত যদি নগাৰ অসমীয়া কিবা এটা নিউজ ওলায়, মোৰ ডিমাপুৰৰ পৰা ফোন আহে, আজিও আহে, আৰু প্ৰতিদিনাখনে গুড মৰ্ণিং মেছেজটো তেওঁলোকে দিবলৈ নাপাহৰে। এই কামটো কিয় হ'ল? সাংস্কৃতিক বিনিময়ৰ কাৰণে হ'ল। তেওঁলোকৰ নগা ভাইসকলক মই চিনি পালোঁ কিয়? সাংস্কৃতিক বিনিময়ৰ কাৰণে চিনি পালোঁ। তেওঁলোকে আমাৰ ইয়াত দেখালেহি। গতিকে আমি মাজে মাজে তেনেকুৱা অনুষ্ঠানবোৰ কৰি থাকিব লাগে। আমি মাঘ বিহু তেওঁলোকক দেখুৱাইছিলোঁ, এইটো আমাৰ বিহু বুলি কয়, আৰু ভোজ ভাত খাইছিলোঁ, আৰু তেওঁলোকেও এতিয়া মোৰ ফোন কৰি থাকে। এনেধৰণে আমি মেটেৰিয়েলটো ক্ৰমান্বয়ে বঢ়াই আমি গৈ থাকিব লাগিব আচলতে। নহ'লে আমি ক'লোৱে ইয়াতে আলোচনা কৰা কিজনে জানিলোঁ, বাকীসকলে নাজানিলে। আকৌ আমাৰ অসমীয়াৰ কোনোবা এটা ল'ৰা ধৰিব, কোনোবাই আকৌ কৈ দিব অসমীয়া নগাৰ হ'ল, বা নগাৰ ল'ৰা এটাই বজাৰ কৰিবলৈ আহিলে ইয়াত দুচাকমান দি পঠিয়ালে। কোনোবা ল'ৰাই বদমাচিক 2খন ৰাজ্যৰ ল'ৰা ছোৱালী আছে বা 2খন ৰাজ্যৰ মানুহ আছে, কোনোবাই মাৰিলে বুলি আমি সেইটো তেনেধৰণে চাব নালাগিব। তেনেধৰণে চাম এইটো কাৰণে, যিহেতু আমাৰ আহযাহ হোৱা নাই, যিমান আহযাহ হোৱা নাই, য'ত বন্ধুত্বৰ আহযাহ নহয় ত'ত সংঘাতৰ সৃষ্টি হ'বই। আজি ইয়াত যিসকল উপস্থিত আছে গোটেইসকলে ইজনে সিজনক চিনি পাইছে, ইজনে সিজনক দেখাৰ লগে লগে ইমিতা মগৰৈতে যে লগ পাইছিলে এনেকুৱা কথাটো আহি যাব ন। গতিকে আমি এই বন্ধুত্বটো আহযাহ আমি কৰিবই লাগিব। আৰু এটা বহু দিনৰ কথা এটা মোৰ মনত পৰিছে, আমাৰ পিতাইহঁতৰ দিনৰ কথা। তেতিয়া নগা খুব আহে, আমাৰ অসমীয়া নাযায় বকে। নগাবোৰ যেতিয়া আহিলে তেওঁলোকে পাহাৰৰ আলু কচু কিবা কিবি লৈ আহে আমাৰ গাঁৱলৈ, মোৰ মনত আছে। আৰু আমাৰ ফালৰ পৰা তেওঁলোকক বিশেষ নিদিয়ে, তামোল পাণ দি পঠিয়ায়। মই কথাষাৰ এইকাৰণে ক'লোঁ, আমাৰ বিদ্যালয়ৰ ল'ৰা ছোৱালী লৈ BPCC উদ্যোগত আৰু বংশীগোপালৰ ল'ৰা ছোৱালী লৈ 3 দিন আমি নাগালেণ্ডত থাকিলোগৈ। এই 3 দিন যে নাগালেণ্ডত মই থাকিলোগৈ, থাকোঁতে বহুতে ভয় কৰিছে, অভিভাৱক কিছুমানেও ভয় কৰিছে যে নগা তাত থাকিবলৈ গৈছ, নগাই নেমাৰিব। কিন্তু মইতো নাজানো নগাই মাৰিব নে নেমাৰে। মই স্কুলৰ ল'ৰা ছোৱালী লৈ যাব লাগে, মই লৈ গৈছোঁ। 2জনমান কিন্তু নগ'ল ভয়ত, কিছুমান অভিভাৱক ভয়ত নগ'ল, আৰু মোকে কৈছে, সমজাই দিছে যে চাবি আৰু দেই। মই বোলো মোক মাৰিলে সিহঁতকো মাৰিব, সিহঁতক মাৰিলে মোকো মাৰিব।
আৰু সিহঁতক মাৰিলে মই ভালকৈ বাচি নাহিম, ময়ো নগা মাৰি থৈ আহিম। গ'লোঁ, ইমানেই ভাল লাগিলে, ইমানেই মানে অতিথিপৰায়ণ নগা লোকসকল। যদি আপুনি যোৱা নাই, মই কৈ দিলোঁ আপুনি নুবুজিব। এই মই যে ক'লোঁ তাহানিতে আমাৰ ঘৰলৈ আলু কচু লৈ আহিছিলে, আমাৰ যিমান ল'ৰা ছোৱালী গৈছিলে নগা ঘৰে ঘৰে আছে। আৰু নগা লোকসকলে তেওঁলোকক লৈ গৈছেহি, গাড়ীৰে লৈ গৈছেহি, ঘৰত থাকিবলৈ দিছে, সুন্দৰভাৱে খাবলৈ দিছে, কাপোৰ দিছে, পাকঘৰ পৰ্যন্ত চমজাই দিছে। আমাৰ এটা জাতিগতৰ কথা আছে, নগাখিনিয়ে ভাবিলে যে অসমীয়াখিনি আহিব অলপ উন্নত জাতৰ, আমি বনাই দিয়া নাখাব নেকি এনেকৈ বুলি কৈ পাকঘৰলৈকে দি দিছে। আমাৰখিনিয়ে কিন্তু সেইটো কৰা নাই, পাকঘৰত নিজে বনাই খোৱা নাই, নগাই যিটো দিছে সেইটোকে খাইছে। আৰু আটাইতকৈ ডাঙৰ কথা যিদিনাখন আহিছে গোটেই ল'ৰা ছোৱালীখিনিক এসোপামান বস্তু দি পঠিয়াইছে। সেইটো নগা ঘৰৰ কথা কৈছোঁ, কমিটিখনৰ কথা কোৱা নাই। কমিটিখনে বিভিন্ন সামগ্ৰী দিছে। গতিকে তাত গৈ আমি নগা ল'ৰা ছোৱালীক বিহু শিকালোঁ, আটাইতকৈ ডাঙৰ কথা। আৰু খুব ধুনীয়াকৈ নগা ল'ৰা ছোৱালীকে বিহু শিকিছে। আৰু আমিও নগা ডেন্স শিকিছোঁ তাত, আমি নগা ডেন্স শিকিছোঁ। যাৰ ফলশ্ৰুতিত কি হ'ল, 120টা নগা ল'ৰা ছোৱালী মোৰ ফোনত ফোন নাম্বাৰ আছে, তেওঁলোকে মাজে মাজে ফোন কৰে। আৰু গোটেই ল'ৰা ছোৱালীখিনি এতিয়া সোধে নগাৰ কথা ক'লে সিহঁতে মৰিব পাৰে এতিয়া। হয় ছাৰ, আকৌ কেতিয়া যাব নাগালেণ্ডলৈ? এই যে যিটো মেল মিলাপ, অহা যোৱা, যিটো মৰম চেনেহ, সেই ল'ৰা ছোৱালীখিনি আৰু নগা ল'ৰা ছোৱালীখিনিয়ে কেতিয়াবা কাজিয়া লাগিব বুলি আপুনি ভাবেনে? মই কৈছোঁ কেতিয়াও নালাগে, কাৰণ সিহঁতে ফোন কৰা কৰি হৈ আছে। গতিকে এনেকৈ সাংস্কৃতিক বিনিময়ৰ যোগেদি আমি অসম নাগালেণ্ডৰ যিটো সীমা বিবাদ, সেই সীমা বিবাদটো নহয়, আচলতে অসম নাগালেণ্ডৰ যিটো কাজিয়া, আমি সেই কাজিয়াটো নুই কৰিব মই পাৰিম বুলি মোৰ মনে বিশ্বাস হয়। গতিকে অকণমান দীঘলীয়া হ'ল, এই কথাখিনিকে ক'লোঁ। মই আকৌ কৈছোঁ, য'ত বন্ধুত্ব আহযাহ নহয় তাত সংঘাতৰ সৃষ্টি হয়। গতিকে আমি আহযাহ কৰিব লাগিব। আজি নগা ককাইসকলক ইয়ালৈ মাতি আনিছে, এইটো মই পুনৰবাৰ বিল লাচিত সেনা আৰু মৌগ্ৰৈ মহিলা সমিতিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ নগাৰ কাষতে তেখেতসকল থাকে। আৰু তেখেতসকলকো কৈছোঁ, অকল অসমলৈ আহি থাকিলে নহ'ব, ভৈয়ামলৈ আহি থাকিলেও নহ'ব, আমাকো মাতক একদিন, আমি তাত খাবলৈ যাম, খ্ৰীষ্টমাছ খাবলৈ যাম, আমি আপোনালোকক বিহু খাবলৈ মাতিছোঁ। এতিয়া কি খুৱাই, অৱশ্যে কমিটিখন বেলেগ, মই এখন কমিটি নহয়, খুৱাব নে নোখোৱাব সেইটোও নাজানিব দেই। কিন্তু আপোনালোকক ইয়াতে কৈছে যে আপোনালোকক খ্ৰীষ্টমাছ টাইমতে আমাক মাতিব, খুব ধুনীয়াকৈ আমাক খুৱাব দেই। তাতে নাগালেণ্ডতে বহুত ভাল পাই আহিছে, আমি একো ফোনা ফোনি হৈ থাকে এতিয়া। চ' থেংক ইউ।